তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো তাৰ উপায় জিমতে সেৱাতো ৰহিব কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত আমাৰ বান্ধৱৰ গৃহত যোৱা বছৰ প্ৰথম বাৰ্ষিক ভাগৱত আয়োজন কৰিছিল। সেয়েহে চৰণৰ পৰা আৰম্ভ কৰি প্ৰথম স্কন্ধৰ যি ধেনুৰূপী পৃথিৱী আৰু বৃক্ষৰূপী ধৰ্ম দুয়োজনৰ কথোপকথন দুলৰী চন্দত এই পাঠভাগ যোৱা বছৰ হৈছিল। আজি তাৰ পিছৰ পৰা পদৰ বন্ধে পদচন্দত আৰম্ভ হৈছে। ইতিমধ্যে সেই ধৰ্ম আৰু পৃথিৱীয়ে কথোপকথন কৰি দুয়োজনে কন্দা ফুটা কৰিছিল। অৰ্থাৎ সেই ধৰ্ম চাৰি চৰণ সত্যত কলিয়ে এক চৰণ ভাঙিল, তেতাত এক চৰণ, দাপৰত এক চৰণ, তিনি চৰণ ভাঙিল আৰু এক চৰণে এই কলি যুগত সেইজন ধৰ্মৰ অৰ্থাৎ বিষয়ৰূপী ধৰ্মই এক চৰণে জীয়াই আছে। তাকো ভাঙিবলৈ কলিয়ে চেষ্টা কৰি আছে। সেই হেন সময়তে ধেনুৰূপী পৃথিৱীয়ে লগ পালে ধৰ্ম, যে দুয়োজনৰ কথোপকথনত কন্দা কুটা কৰিছে। তেতিয়াই ধৰ্মই কৈছিল সেই বিষৱই ধেনুৰূপী পৃথিৱীক, হে মাৰ পৃথিৱী, যিদিনাখনৰ পৰা প্ৰভুৱে তোমাক এৰি থৈ গুচি গ'ল সিদিনাখনৰ পৰা তুমি কি হৈছা? শুকাই খিনাই গৈছা। তোমাক দেখি মোৰ বৰ দুখ লাগিছে। তেতিয়া পৃথিৱীয়ে কৈছিল, ধেনুৰূপী পৃথিৱীয়ে বোলে, হেৰা ধৰ্ম, তোমাৰ তিনি চৰণ সেই কলিয়ে ভাঙিল, তুমি এক চৰণলৈ জীয়াই আছা। তোমাৰ দুখৰ কথা তুমি নিজে চিন্তা নকৰি তুমি মোক লৈ দুখ কৰিছা। এনেভাৱে দুয়োজনে কথোপকথন কৰি কন্দা কুটা কৰি থাকোঁতে সেইজন শশাগৰা পৃথিৱীৰ ৰজা পৰীক্ষিত তেওঁ কি কৰিলে? সমস্ত পৃথিৱী তেওঁ দিগ্বিজয় কৰিছে, অৰ্থাৎ ভ্ৰমণ কৰিছে। ভ্ৰমণ কৰি 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 আহোঁতে তেওঁ দেখিলে সেই কুৰুক্ষেত্ৰত দেখিছে এজন মানে এটা বিষভ আৰু এজনী ধেনু, দুয়োজনে কন্দা কটা কৰি আছে। এজন ৰজাৰ মানে ৰাজমুকুট পিন্ধাৰ এজন ৰজাতুল্য এজন শুদ্ধই কি কৰিছে? সেই ধেনুক মানে অৰ্থাৎ ধৰ্মৰূপী সাগৰৰ বিষৱৰ এক চৰণ যে জীয়াই আছে তাত টঙনি আছে। তেওঁ কলিক দেখিবলৈ পালে। সেইজন কোন পিছত ওলাব আৰু সেইজন কলি। তেওঁক দেখিব পায় তেতিয়া লগে লগে পৰীক্ষিতে সেই ওচৰলৈ গৈছে। এতিয়া সেই বগাৰ বিষৱ অৰ্থাৎ ধৰ্ম, বগাৰ মানে শৰীৰটো, সেইজন এখন চৰণে জীয়াই আছে। তাকো দেখিছে এটা শুদ্ধই দণ্ড ধৰি তাত টাঙন ধৰি আছে, ভাঙিবলৈ চেষ্টা কৰিছে। লগে লগে সেই পৰীক্ষিতে তাৰ ওচৰলৈ গৈছে আৰু ইফালে সেই কলি ভয়ত সেইজন বিষৱই অৰ্থাৎ ধৰ্মই কলি সেই যে দণ্ডৰ আঘাতত তেওঁ মলমূত্ৰ ত্যাগ কৰিছে, তেওঁ চৰণত যে প্ৰহাৰ কৰিছে, যে এনেভাৱে শাস্তি দিছে আৰু দুয়োজনে কান্দিছে, চকুৰে চকুলো বৈছে। এনেভাৱে সেই দুয়োজনক দেখি তেতিয়া সেই ৰজাৰ ওচৰলৈ আগবাঢ়ি গৈছে পৰীক্ষিতে আৰু হাতত ধনুষ লৈ সোণৰ মুকুট পৰিধান কৰি মেঘৰ দৰে গম্ভীৰ ধ্বনি কৰি বচন কৰি আগবাঢ়ি গৈ কৈছে, তই কোন? অৰে অধম দুৰ্জন, মোৰ ৰাজ্যত এই দুৰ্জন কৰ্ম তুমি কিয় কৰিছা? তোমাৰ মৰিবৰ কাৰণে ভয় নাই? যে এনেভাৱে কৈছে, তুমি ৰজাৰৰ বেশত আহিছা, কৰ্মত তুমি চাণ্ডাল কৰ্ম কৰিছা, যে তোমাক আজি কি হ'ল? যমৰ ঘৰলৈ মই পঠিয়াই দিম। ইতিমধ্যে পৰীক্ষিতে সেইজন কলিক কৈছে, কলি এজন ৰজা, কাৰণ দেখাৰ ৰাজমুকুট ৰাজ অলংকাৰ, কিন্তু কৰ্মটো চাণ্ডাল, হয়নে বাৰু? আমিও যদি ভকতৰ যে ড্ৰেছ পিন্ধি লয় ন প্ৰভু, কৰ্ম যদি চাণ্ডালৰ কৰ্ম কৰোঁ, চাণ্ডালৰ বাক্য কৰোঁ, চাণ্ডালৰ খাদ্য কৰোঁ, খাওঁ, হ'বনে বাৰু? নহ'ব। এতিয়া এনেভাৱে সেই পৰীক্ষিতে সেইজন দুৰ্জনক তৰ্জন গৰ্জন কৰি গালি পাৰিছে। আহক ইয়াৰ পিছত আৰুনো কেনেভাৱে পদে আগবাঢ়িছে, কি ক'বলৈ গৈছে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কৃষ্ণ
মানে তুলে মানে দে মহন্ত কতিরা মহয়া দেবে ভাঙু আজি তোর মহত এরা নেই ভুলি পরীক্ষিত মহন্ত ধেন বিহক বন্ধুবুলান্ত কোন দুনিয়া সাহতলাই বিকল্প ধরি ও কোনে না তোমার ভাঙি